দৰ্শকসকল স্বাগতম এটা নতুন ভিডিঅ' আৰু যিহেতু মই উপস্থিত হৈছোঁ বনগাঁও শিশু নিকেতনত ভোগালী বিহুলৈ মাজে মাথো কেইটা মাৰিম তাৰ সমান্তৰালভাৱে দেখা গ'ল যে যিটো চুঙা পিঠাৰ এটা উৎসৱ আছে সেই উৎসৱ হেৰাই যোৱা উৎসৱ এটা ধৰি ৰাখিছে তাৰ পৰিৱেশ দেখাম মোক অতিথয় মাজুলী বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খিনিয়ে প্ৰতি বছৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ লগত পৰিচয় কৰি দিয়াৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। এই কাৰ্যসূচীৰ অংশস্বৰূপে আমাৰ বিদ্যালয়টো আজি চুঙা পিঠা উৎসৱ পালন হৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজে চুঙা পুৰিছে, চুঙাত পিঠাগুড়ি ভৰাইছে, এটা আনন্দ লাভ কৰিছে। সেয়া সমান্তৰালভাৱে গৰুৰে মৰণা মৰা যি দৃশ্য অসমীয়া প্ৰত্যেকটো পৰিয়ালৰ সমৃদ্ধ কৰিছিল, অসমীয়া প্ৰতিখন চোতালে সমৃদ্ধ কৰিছিল। সেই সংস্কৃতি আৰু পৰম্পৰা অসমীয়া সমাজৰ পৰা প্ৰায় লুপ্ত হৈ গৈছে। সেই পৰম্পৰা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত পৰিচয় কৰি দিয়া মানুহে এটা গৰুৰে মৰণা মৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই দুই পৰম্পৰাৰ লগত জড়িত হৈ অনাবিল আনন্দ লাভ কৰিছে। যিহেতু এই মুহূৰ্তত মানে আপোনাৰ যিটো উৎসৱ সেই উৎসৱ হেৰাই গৈছে সমাজত, গতিকে আপোনালোকে ধৰি ৰাখিব চেষ্টা কৰিছে। নিশ্চয় আমি শংকৰদেৱ শিশু নিকেতন বনগাঁও মাজুলীয়ে প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ লগতে ব্যস্ত নাৰাখি অসমীয়া সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়া এটা মনত ৰাখিছোঁ। প্ৰতি বছৰে আমি ছাত্ৰ ছাত্ৰীসকলে আহোমৰ কথা দৰ্শন কৰোঁ, মাটি ৰুবলৈ নিওঁ। আৰু এইবাৰ তাৰপিছত আমি যিখিনি ধান পাওঁ, এই লেচেৰি বুটলিবলৈ যায় আঘোণৰ পথাৰত লেচেৰি বুটলি যিখিনি ধান পাওঁ সেই দেখিছে মৰণা মাৰি আছে। এই মৰণা মাৰি সেই চাউলেৰে আমি চুঙা পিঠা খাওঁ। তো ছাত্ৰ ছাত্ৰীসকলে যাতে এই চুঙা পিঠা উৎসৱৰ লগত পৰিচয় হ'ব পাৰে, চুঙা পিঠাৰ লগত পৰিচয় হ'ব পাৰে, অসমীয়া জাতীয় জীৱনৰ লগত পৰিচয় হ'ব পাৰে, সেই উদ্দেশ্যে আমি এনেকুৱা কাৰ্যক্ৰম যিহেতু যিটো পৰম্পৰা হেৰাই গৈছে কি ক'ব? যিহেতু আমাৰ এইটো অসমীয়া যিহেতু এটা পৰম্পৰা হয়, পৰম্পৰাটো আমাৰ যিহেতু আমাৰ গাঁও অঞ্চলৰ পৰা কিছু সংখ্যক বিলুপ্তি হোৱা দেখা গৈছে। সেইবাবে আমাৰ নিকেতনত আচাৰ্যসকলে প্ৰত্যেকটো বস্তু চিনাকি কৰাই দিছে। চুঙা পিঠা হওক বা বিহুৱে হওক, মেজি হওক, সকলোবোৰ বনাবলৈ শিকায়। আচাৰ্যতে শিকাই দিয়াৰ বাবে আমি পাৰোঁ, সেইবাবে আমাক শিকাই দিবলৈ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে এই পৰম্পৰাটো ধৰি ৰাখিবৰ বাবে আমাৰ নিকেতনত এইবোৰ শিকোৱা হয়। এই পৰম্পৰা আপোনালোকে ধৰি ৰাখিব চেষ্টা কৰি কি ক'ব? এই ক্ষেত্ৰত আমাৰ প্ৰতি বছৰে আমাৰ শংকৰদেৱ শিশু নিকেতন বনগাঁও মাজুলীয়ে এটা ভাল পদক্ষেপ গ্ৰহণ কৰি আহে। ধান যোৱাৰ পিছতেই মানে আমাৰ ল'ৰা ছোৱালীক হেৰি কৰিবলৈ নিয়া হয়, পথাৰলৈ নিয়া হয়, আঘোণৰ পথাৰলৈ। তাত লেচেৰি বুটলা হয়, লেচেৰি বুটলাৰ যি পৰম্পৰা মানে সেইটো ল'ৰা ছোৱালীক দিয়া হয়। সেই ধানেৰে মানে তেনেকৈ মানে পিঠাগুড়ি খুন্দি এনেকৈ গুড় দি পেলাই বা নিমখ দি তেনেকৈ চুঙা পিঠা বনোৱা হয়। সেই পিঠা আমাৰ পৰম্পৰাগত ল'ৰা ছোৱালীক দিয়া হৈছে। যিহেতু এইবিলাক আজিকালি সমাজৰ পৰা প্ৰায় হেৰাই যাব বিচাৰিছে, সেয়েহে আমি স্কুলত পুথিগত শিক্ষাৰ লগতে এই শিক্ষা দিবলৈ আমি চেষ্টা কৰিছোঁ।
এই ক্ষেত্ৰত আমি যথেষ্ট মানে আমি ল'ৰা ছোৱালীখিনি উৎসাহ দিছোঁ হয় ইমানেই ভাল লাগিছে আজি দিনটো এইবিলাক কৰি প্ৰতি বছৰে মানে চুঙা পিঠাৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভাতৰ কাৰণে মানে লগোৱা হয় তেওঁলোকে চুঙা পিঠা কেনেদৰে বনাই মানে ইমান ঘৰত আজিকালি ইমান বিশেষভাৱে বনোৱা নহয় সেইকাৰণে আমাৰ প্ৰধানাচাৰ্যই আমাৰ বনগাঁও নিকেতনতে প্ৰতি বছৰে মানে মাঘ বিহুৰ আগত কলখৰা ধানৰ মানে চাউলৰ পিঠাগুড়ি খুন্দি পেলাই নিমখীয়া হওক গুড়ৰ হওক চুঙাত পিঠাগুড়ি ভৰাই মানে চুঙা পিঠা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বনোৱাৰ ব্যৱস্থা কৰে মানে হেৰাই যোৱা উৎসৱটো ধৰি ৰাখিব বিচাৰিছে ক'বলৈ গ'লে পৰিচয় কৰি দিয়া বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আচলতে অসমীয়া সমাজত যি সময়ত যিটো পৰম্পৰা হয় যি সময়ত যিটো সংস্কৃতি হয় তাৰ লগতে পৰিচয় কৰাওঁ এইটো বতৰ আচলতে অসমীয়া সমাজৰ অসমীয়া পৰিয়ালসমূহৰ চুঙা পিঠাৰ বতৰ আঘোণৰ ধান লোৱাৰ পিছত প্ৰত্যেকটো পৰিয়ালৰ চুঙা পিঠা পৰে আৰু সেই পৰম্পৰা অসমীয়া সমাজৰ পৰা প্ৰায় নোহোৱা হৈছে আমি প্ৰতি বছৰে কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আমাৰ বিশ্বাস আমাৰ আশা যে অসমীয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই চুঙা পিঠাৰ লগত অসমীয়া পৰম্পৰাৰ লগত পৰিচয় হওক আজি তেওঁলোকে নিজে চুঙা পিঠাত চুঙা ভৰাইছে চুঙাত পিঠাগুড়ি ভৰাইছে চুঙা পুৰিছে চুঙা খাইছে সেই আচলতে অসমীয়া পৰম্পৰাৰ লগত তেওঁলোক জড়িত হোৱাৰ সুযোগ লাভ কৰিছে সমান্তৰালভাৱে অসমীয়া সমাজৰ পৰা হেৰাই যোৱা পৰম্পৰা হৈছে গৰুৰে মৰণা মৰা কাৰ্যসূচী যিটো প্ৰায় দুৰ্লভ দৃশ্যত পৰিণত হৈছে সেই দুৰ্লভ দৃশ্য আজি আমি সুলভ কৰিছোঁ বিদ্যালয়ত মৰণা মাৰি গৰুৰে মৰণা মৰা দৃশ্য আমি দিছোঁ তেওঁলোকে নিজে মৰণাত জড়িত হৈছে মৰণা মৰা দৃশ্য দেখিছে এই অসমীয়া সমাজৰ যি সংস্কৃতিৰ পৰম্পৰা এয়া তেওঁলোকৰ হৃদয়ত স্থাপন হৈছে আৰু প্ৰত্যেকতে এগৰাকী প্ৰথম অসমীয়া হ'লেহে পিছত নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুযোগ লাভ কৰে অসমীয়া সংস্কৃতি আৰু পৰম্পৰা প্ৰতিগৰাকী অসমীয়া হৃদয়ত স্থাপন কৰাৰ প্ৰয়োজন সেই প্ৰয়াসেৰে আমি এই কাৰ্যসূচী বিদ্যালয়ত গ্ৰহণ কৰিছোঁ